নমস্কাৰ সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগৈছো আজিৰ প্ৰথমটো খবৰ ফালে প্ৰথম খবৰটো ওলাই পৰিছে জুবিনদাৰ শেষৰখন ফিল্ম ৰৈ ৰৈ বিনালেৰ ওপৰত। ৰৈ ৰৈ বিনালে ফিল্মখনে যোৱাকালি 100 দিন সম্পূৰ্ণ কৰিলে। আৰু ৰৈ ৰৈ বিনালে ফিল্মখন গুৱাহাটীৰ মেট্ৰিক্স চিনেমা হলত 100টা দৰ্শনী নহয়, কণ্টিনিউৱাছলি 100 দিন চিনেমাখন ৰাইজৰ কাৰণে মুকলি কৰি দিছে। আমাৰ অসমত বৰ্তমান সময়ত বাকী চিনেমাগৃহবিলাকত ৰৈ ৰৈ বিনালে চিনেমাখন এতিয়া দেখুওৱা হোৱা নাই, কিন্তু গুৱাহাটীৰ মেট্ৰিক্স চিনেমা হলত এতিয়াও ৰৈ ৰৈ বিনালে চিনেমাখন দেখাই আছে। আৰু ৰৈ ৰৈ বিনালে চিনেমাখনে এতিয়াও সঁহাৰি লাভ কৰি আছে। মই ভাবো এই ফিল্মখনক যিমান দিনলৈকে চিনেমা হলত লগাই ৰাখিব তেতিয়ালৈকে ৰাইজৰ সঁহাৰি পাই থাকিব। কিন্তু কিয় নাজানো আমাৰ অসমৰ চিনেমা হলবিলাকত ৰৈ ৰৈ বিনালে চিনেমাখন এতিয়া নেদেখুওৱা হৈছে, কিন্তু গুৱাহাটী মেট্ৰিক্স চিনেমা হলত এতিয়াও দেখাই আছে আৰু এতিয়াও মানুহে চাই আছে। আপোনালোকে বাৰু কেইবাৰ চালে ৰৈ ৰৈ বিনালে চিনেমাখন কমেন্ট সেকশনত জনাব। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আমাৰ উজনি অসমৰ পৰা এতিয়া মুছলমানসকলক খেদিবৰ কাৰণে কিছু দল সংগঠনে ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া অখিল গগৈ ডাঙৰীয়াদেৱে সেই দল সংগঠনসমূহক উদ্দেশ্যি যোৱাকালি কিছু অভিযোগ উত্থাপিত কৰিছে, কিছু বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। অখিল গগৈ ডাঙৰীয়াই কৈছে যে মুখ্যমন্ত্ৰীক অক্সিজেন লুপে ৰৈ দল সংগঠনসমূহে মিয়াক টাৰ্গেট কৰি লৈছে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে মুখ্যমন্ত্ৰীৰ ধন অক্সিজেন হিচাপে লৈ কাম কৰিছে দল সংগঠনসমূহে, আৰু সেই দল সংগঠনসমূহক ৰাইজে বৰ্জন কৰক। মানে যিকেইটা দল সংগঠনে বৰ্তমান সময়ত মুছলমানসকলক খেদিবৰ কাৰণে উঠি পৰি লাগিছে, সেই দল সংগঠন কেইটাক মুখ্যমন্ত্ৰীৰ পৰা ধন লৈ অক্সিজেন ৰূপে কাম কৰা বুলি আখ্যা দিছে অখিল গগৈ ডাঙৰীয়াই। কি ক'ব এই সম্পৰ্কত আপোনালোকে কমেন্ট সেকশনত জনাই থৈ যাব। আগবাইছৰ পাছৰ খবৰ ফালে খবৰ লৈ পৰিছে মেঘালয়ৰ পৰা। মেঘালয়ৰ এটা কয়লা খনিত বিস্ফোৰণ হয় আৰু সেই সময়ত কাম কৰি আছিলে প্ৰায় 518 জন শ্ৰমিক। কেইবাজনো শ্ৰমিকৰ মৃত্যু হয় সেই বিস্ফোৰণৰ ফলত। বিস্ফোৰণৰ ফলত পাহাৰ খহি কাম কৰি থকা শ্ৰমিকসকল আবদ্ধ হৈ পৰে। এতিয়া সেই শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে যদিও এতিয়ালৈকে বহু কেইজন শ্ৰমিকৰ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে। মেঘালয়ৰ উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ সেই কয়লা খনি কেইটাৰ মালিকৰ ওপৰত গোচৰ ৰুজু কৰিছে। প্ৰত্যেক বছৰেই মেঘালয়ত এনে ধৰণৰ ঘটনা সংঘটিত হয়। ইয়াৰ পূৰ্বে উমৰাংচুত সংঘটিত হৈছিলে এনে ধৰণৰ এটা ঘটনা, য'ত নেকি বহু কেইজন শ্ৰমিকৰ মৃত্যু হৈছিলে। আৰু এই বছৰ চাওক আকৌ এবাৰ ঠিক একেই অনুৰূপ ঘটনা সংঘটিত হৈছে মেঘালয়ত। এতিয়া প্ৰশাসন বা চৰকাৰে এই সন্দৰ্ভত কিয় বিহিত ব্যৱস্থা নলয় সেই সম্পৰ্কে নাজানো, কিন্তু কিছুমান পুঁজিপতিৰ পকেটৰ কথা চিন্তা কৰিয়ে হয়তো একাংশ ভাল মানুহে তেওঁলোকক ব্যৱস্থা কৰি দিছে, আৰু ফলত আমাৰ নিচিনা দুখীয়া দৰিদ্ৰ মানুহবিলাকৰ এনে ধৰণৰ ঘটনা সংঘটিত হৈছে। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত কংগ্ৰেছে এটা ৱেবছাইট মুকলি কৰিছিলে, যিটো ৱেবছাইটৰ নাম আছিলে হু ইজ হিমন্ত বিশ্ব শৰ্মা। যিটো ৱেবছাইটত আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সম্পত্তিৰ যদি তথ্য থাকে আপোনালোকৰ ওচৰত, সেই ৱেবছাইটত আপোনালোকে দাখিল কৰিব পাৰে। এটা খবৰ লৈ পৰিছে সেই ৱেবছাইটৰ পৰা ওলোৱা তথ্য অনুসৰি কংগ্ৰেছে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন স্থানত প্ৰায় 18,000 বিঘা মাটি আছে। অকল সেয়াই নহয়, তাৰ লগে লগে বিভিন্ন স্থানত বিভিন্ন সম্পত্তি ক্ৰয় কৰাৰ তথ্যও সেই ৱেবছাইটটোত প্ৰকাশ পাইছে বুলি জনাইছে কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা। আৰু খুব সোনকালেই তেওঁলোকে সেই বস্তুবিলাক ৰাজহুৱা কৰিব, কংগ্ৰেছে সেই তথ্যসমূহ খুব সোনকালেই ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিমান সম্পত্তি আছে, তেখেতৰ ফেমিলিৰ কিমান সম্পত্তি আছে, ক'ত ক'ত তেখেতে প্ৰপাৰ্টি লৈ ৰাখিছে, এই গোটেইবিলাক তথ্য কংগ্ৰেছে এতিয়া ৰাজহুৱা কৰিব।
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে এইকেইদিন ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' খুবেই ভাইৰেল হৈ আছে যিটো ভিডিঅ'ত দেখা পাইছোঁ যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াই মীৰা বৰঠাকুৰক এটা ইংগিত দিছিলে হাতেৰে এটা ইংগিত দিছিলে আৰু যিটোক আমি প্ৰত্যক্ষদৰ্শীসকলে মানে বেয়া ইংগিত যেন দেখা পাইছোঁ আৰু তাৰ পাছতে এতিয়া আমাৰ অসম চৰকাৰে তেখেতৰ ওপৰত গোচৰ ৰুজু কৰিছে বুলি খবৰ ওলাই পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি জনাইছে যে ভূপেন বৰাৰ বিৰুদ্ধে এতিয়া ৰুজু কৰা হৈছে অসম আৰক্ষীৰ ওচৰত গোচৰ মহিলাক লৈ অশ্লীল আচৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ভূপেন বৰাৰ বিৰুদ্ধে মহিলাক শালীনতা হানিৰে অভিযোগ গোচৰ ৰুজু কৰিছে আৰক্ষীৰ ওচৰত ভূপেন বৰাৰ বিৰুদ্ধে এতিয়া মীৰা বৰঠাকুৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰি তেখেতে সংবাদ মাধ্যমৰ ওচৰত কৈছে যে তেখেতৰ সৈতে ভূপেন বৰাৰ ভাতৃসদৃশ সম্পৰ্ক তো ভূপেন বৰাই তেখেতক কোনো অশ্লীল ইংগিত দিয়া নাছিলে তো ভূপেন বৰা বা গৌৰৱ গগৈ বা অন্যান্য যিসকল নেকি দলীয় কৰ্মী আছে তেওঁলোকৰ সৈতে মীৰা বৰঠাকুৰৰ ভাতৃসদৃশ সম্পৰ্ক আছে আৰু ভূপেন বৰাই যিটো ইংগিত দিছিলে সেইটো কোনো ধৰণৰ অশ্লীল ইংগিত নাছিলে বুলি জনাইছে মীৰা বৰঠাকুৰে এটা নাজানো আৰু কি হয় কি নহয় কিন্তু ভূপেন বৰাৰ এগেইনষ্টত এফআইআৰ ৰুজু কৰাটো কিন্তু সত্য আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে আজি 10:30 বজাত আজি দিনৰ 10:30 বজাত গৌৰৱ গগৈৰ এছআইটিৰ তথ্য দাখিল কৰিব বা এছআইটিৰ তথ্য ৰাজহুৱা কৰিব আজি আপোনালোকে জানিব পাৰিব যে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক কি আছিলে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত একাউণ্ট সঁচাকৈয়ে আছেনে সেই তথ্য আজি দাঙি ধৰিব এছআইটিয়ে আৰু সেই তথ্যসমূহ আপোনালোকে চাবলৈ পাব 10:30 বজাত এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে গৌৰৱ গগৈৰ সম্পৰ্ক আছে পাকিস্তানৰ সৈতে তেখেতে 8 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন তেখেতে এই সকলোবিলাক তথ্য ৰাজহুৱা কৰিব বুলি কৈছিলে কিন্তু তেতিয়াৰ পৰা ধৰি এতিয়া ফেব্ৰুৱাৰী পালেহি ফাইনেলি তেখেতে আজি হৈছে 8 তাৰিখ 8 ফেব্ৰুৱাৰী আৰু আজি তেখেতে সকলোবিলাক তথ্য ৰাজহুৱা কৰিব বুলি কৈছে গতিকে 10:30 বজালৈকে আপোনালোকে ৱেইট কৰক আৰু এই ভিডিঅ'টো যদি আপোনালোকে 10:30 বজাৰ পাছত চাইছে তেনে নিশ্চয় আপোনালোকে তথ্যসমূহ গম পাইছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে আমাৰ অসম চৰকাৰৰ যিসকল চাকৰিয়াল আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ আপোনালোকৰ ঘৰৰ কোনোবাইও অসম চৰকাৰৰ চাকৰি কৰে নেকি কমেন্ট সেকশনত জনাব অসম চৰকাৰৰ চাকৰিয়ালসকলৰ কাৰণে এতিয়া অসম চৰকাৰে মুকলি কৰিছে 8 পে কমিশন একচুৱেলি মুকলি নহয় অসম চৰকাৰে গঠন কৰিব খুব শীঘ্ৰেই 8 পে কমিশন আৰু আমাৰ অসম হ'ব ভাৰতৰ ভিতৰতে প্ৰথমখন ৰাজ্য যিখন ৰাজ্যই নেকি 8 পে কমিশন গঠন কৰিছে আৰু 8 পে কমিশনত চৰকাৰী চাকৰিয়ালবিলাকৰ দৰমহা যথেষ্ট পৰিমাণৰ বৃদ্ধি হ'ব হয়তো 40% পৰ্যন্ত দৰমহা হাইক হ'ব পাৰে যিবিলাক কৰ্মচাৰীৰ দৰমহা বৰ্তমান 10-12 হাজাৰ টকা তেওঁলোকৰ দৰমহা সিদ্ধা গৈ পিনে 20,000 প্লাস হ'বগৈ আপোনালোকৰ ঘৰতো যদি চৰকাৰী চাকৰিয়াল আছে আপোনালোকৰ ঘৰতো যদি অসম চৰকাৰৰ চাকৰিয়াল আছে তেতে তেওঁলোকৰ দৰমহা শীঘ্ৰেই বৃদ্ধি হ'ব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে ডুমডুমাৰ পৰা খবৰ লৈছে যে ডুমডুমাত যোৱাকালি এজন শিক্ষকে এজন ছাত্ৰক ইমানেই বেয়াকৈ প্ৰহাৰ কৰিলে যে ছাত্ৰজনৰ মৃত্যু হয় বুলি খবৰ ওলাইছে খবৰ লোৱা অনুসৰি ছাত্ৰজন আছিলে ডুমডুমা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰজনে প্ৰাৰ্থনা সভাত দেৰিকৈ উপস্থিত হৈছিল ছাত্ৰজনৰ বয়স আছিল 13 বছৰ যাৰ কাৰণে নেকি শিক্ষকজনে জেউৰাৰ খুটিৰে বোলে বৰ বেয়াকৈ প্ৰহাৰ কৰে আৰু প্ৰহাৰৰ অন্তত ছাত্ৰজনৰ মৃত্যু হয় আৰু আটাইতকৈ দুখ লগা কথাটো হৈ গ'ল কি সেই ছাত্ৰজনৰ ঘৰৰ ছাত্ৰজনেই আছিল একমাত্ৰ সন্তান আৰু শিক্ষকে ইমানেই বেয়াকৈ প্ৰহাৰ কৰিলে যে ছাত্ৰজন মৃত্যুৰ মুখত পৰিলে আৰু তাৰ পাছতে এতিয়া ডুমডুমা উত্তপ্ত হৈ আছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মুছলমানসকলক বাংলাদেশী আখ্যা দিছে আৰু তেখেতে কৈছে যে যেতিয়ালৈকে নেকি আমাৰ অসমত মুছলমানসকল থাকিব তেতিয়া পৰ্যন্ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মুছলমানসকলক শান্তিৰে থাকিবলৈ নিদিয়ে মানে তেখেত যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে অসমৰ মিয়া বা মুছলমানসকল শান্তিত থাকিব নোৱাৰে তেওঁলোকক তেতিয়া পৰ্যন্ত দিগদাৰ দি থাকিব বুলি জনাইছে এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কৈছে যে তেখেতে সকলো মুছলমানকে বাংলাদেশী বুলি আখ্যা দিয়া নাই
তেখেতে কৈছে যিবিলাক নেকি 51 চনৰ পাছত অসমলৈ আহিছে তেওঁলোককহে তেখেতে বাংলাদেশী বুলি আখ্যা দিছে এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এগেইনষ্টত এফআইআৰ ৰুজু কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এগেইনষ্টত সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু তাৰ পাছতেই তেখেতে এই স্পষ্টীকৰণ দিছে তেখেতে কৈছে যে 51 চনৰ পাছত যিসকল আহিছে তেওঁলোককহে মই বাংলাদেশী বা অচিনাকি মানুহ বুলি আখ্যা দিছো বাকি 51 চনৰ আগত যিসকল আহিছে তেওঁলোক আমাৰ খিলঞ্জীয়া মানুহ এটা সিম্পল কথা 51 চনৰ পাছত যদি আহিছে তেওঁলোকক বাংলাদেশী বুলি চিনাক্তকৰণ কৰি পঠিয়াই দিলে হ'ল আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লৈ পৰিছে ক্ৰিকেট প্ৰেমীৰ বাবে আমাৰ ভাৰতৰ এতিয়া ক্ৰিকেট টিম সকলো ফালৰ পৰাই সক্ৰিয় সকলো ফালৰ পৰাই শক্তিশালী খবৰ লৈ পৰিছে আন্ডাৰ 19 ওয়ার্ল্ড কাপত আমাৰ ভাৰতে চ্যাম্পিয়ন হ'বলৈ সক্ষম হৈছে আন্ডাৰ 19 ওয়ার্ল্ড কাপত ভাৰতে এতিয়া জিকিবলৈ সক্ষম হৈছে বুলি খবৰ ওলাই পৰিছে আৰু যাৰ বাবে নেকি 7.5 কোটি টকাৰে পুৰস্কাৰে পুৰস্কৃত কৰিব বিসিসিআই তৰফৰ পৰা তো আইসিসিৰ আন্ডাৰ 19 ক্ৰিকেট ওয়াৰ্ল্ড কাপ আয়োজন হৈছিল য'ত নেকি আমাৰ ভাৰতে জয়লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ ভাৰতীয় ক্ৰিকেট টিম বা আমাৰ ভাৰতীয় ক্ৰিকেটাৰ সকল বৰ ব্যাগুম এতিয়া আইপিএল চাবছনে আপোনালোকে কেনেকৈ ধামাকা পিটন দিয়ে গতিকে ভাৰতীয় ক্ৰিকেট টিমৰ আগত আৰু বেলেগ টিমে ক'ত ভাত্তা আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লৈ পৰিছে সিএম টিপুলে আঁচনিৰ ওপৰত তো সিএম টিপুলে আঁচনিৰ যোৱাকালি দ্বিতীয়টো পৰ্যায়ৰ ধন মুকলি কৰি দিয়ে প্ৰায় ৭৫,০০০ অসমৰ নিবনুৱাক প্ৰায় ১৪৮২ কোটি টকাৰ ধন বিতৰণ কৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আত্মনিৰ্ভৰশীল অসম অভিযান 2.0 ৰ অধীনত ১৪৮২ কোটি টকা যোৱাকালি বিতৰণ কৰে প্ৰায় ৭৫,০০০ ল'ৰা ছোৱালীয়ে সেই ধন লাভ কৰে প্ৰথম পৰ্যায়ত ১ লাখ টকাকৈ দিয়ে ১ লাখ টকাটো যেতিয়া ল'ৰা ছোৱালীবিলাকে কামত লগায় ভালদৰে টকা উপাৰ্জন কৰিবলৈ লৈ তাৰ পাছত আকৌ চৰকাৰে তেওঁলোকক সেই কামৰ কাৰণে টকা দিয়ে নিবনুৱাসকলক এক প্ৰকাৰে এককালীন সাহায্য এয়া প্ৰদান কৰে অসম চৰকাৰৰ ফালৰ পৰা তো আপোনালোকৰ তাত কোনে কোনে লাভ কৰিছে সেই ধন কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতে এতিয়া আমেৰিকাৰ সৈতে ট্ৰেড ডিল কৰিছে যি ট্ৰেড ডিলত আমেৰিকাই আমাৰ ভাৰতৰ ওপৰত লগোৱা 50% টেৰিফ 18% লৈ হ্ৰাস কৰি পেলাইছে এতিয়া কথাটো হৈ গ'ল 18% লৈ হ্ৰাস কৰিছে কিন্তু তাতে কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আমেৰিকাই বান্ধি দিছে ভাৰতৰ ওপৰত যেনে প্ৰথমটো হৈ গ'ল আমাৰ ভাৰতে আমেৰিকাৰ ওপৰত টেৰিফ লগাব নোৱাৰিব দ্বিতীয়তে আমেৰিকাৰ খেতিৰ সামগ্ৰীসমূহ এতিয়া কৃষিজাত সামগ্ৰীসমূহ ভাৰতত বিক্ৰী হ'ব এনে ধৰি লওক বিভিন্ন প্ৰকাৰৰ আমেৰিকাত যিবিলাক নেকি খেতিৰ লগত ৰিলেটেড সামগ্ৰী উৎপাদিত হয় সকলোবিলাক এতিয়া আমাৰ ভাৰতত বিক্ৰী হ'ব এতিয়া আমাৰ ভাৰতৰ শ্ৰমিকসকল বা ভাৰতৰ খেতিয়কসকলে এই আইনৰ বিৰোধিতা কৰিছে এতিয়ালৈকে অৱশ্যে চুক্তি স্বাক্ষৰ হোৱা নাই চুক্তি স্বাক্ষৰ হ'বহে কিন্তু আমেৰিকা আৰু ভাৰতৰ মাজত যিখন নেকি ট্ৰেড ডিল হ'বলৈ গৈ আছে এই ট্ৰেড ডিলখনৰ এতিয়া বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে আমাৰ ভাৰতবৰ্ষৰ শ্ৰমিকসকল বা খেতিয়কসকলে এতিয়া বিৰোধিতা এই কাৰণেই কৰিছে কাৰণ যেতিয়াই নেকি আমেৰিকাৰ পৰা বস্তুবিলাক আহিবলৈ ল'ব তেতিয়া আমাৰ ভাৰতবৰ্ষৰ যিসকল খেতিয়ক আছে খেতিয়কসকলৰ অৱস্থা বেয়া হৈ পৰিব আৰু সেই কাৰণে ভাৰতৰ খেতিয়কসকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে খবৰ লৈ পৰিছে আধাৰ কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে আপোনাৰ বাৰু আধাৰ কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাব যদি আধাৰ কাৰ্ড আছে তেন্তে আপোনালোকৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লৈ পৰিছে নতুনকৈ উদয় তৰফৰ পৰা মুকলি কৰিলে এটা এপ্লিকেশ্যন যিটো এপ্লিকেশ্যনত আপোনালোকে আধাৰ কাৰ্ডৰ লগত ৰিলেটেড বহুখিনি কামেই কৰিব পাৰিব যেনে মোবাইল নাম্বাৰ চেঞ্জ কৰা যেনে আপোনালোকৰ ইমেইল নাম ডেট অফ বাৰ্থ এই বস্তুবিলাক আপোনালোকে চেঞ্জ কৰিব পাৰিব আপোনালোকৰ মোবাইল ফোনটো ব্যৱহাৰ কৰি আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে এইখিনি এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে মিঠাতেল আৰু ৰিফাইন অইলৰ প্ৰাইস এতিয়া কমিব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি মিঠাতেল আৰু ৰিফাইন অইলৰ প্ৰাইস 160 টকাৰ পৰা 170 টকা পাবগে অৱশ্যে বৰ্তমানো 178 মানতে ফৰচুন অইল টি পোৱা যায় ফৰচুন অইল কৰবাত 170 তে পোৱা যায় কিন্তু আৰু কমিব ৰিফাইন অইল আৰু মিঠাতেলৰ দামটো আৰু কমিব বুলি খবৰ ওলাই পৰিছে এটোটা বৃহৎ হকা সকলোৰে কাৰণে ঠিক আছে তো আপোনালোকে বাৰু বৰ্তমান মিঠাতেল কিমানত ক্ৰয় কৰে কমেন্ট সেকশনত জনাব যেটো নেকি আপোনাৰ প্লাষ্টিকৰ বটলত পোৱা যায় হেতু প্ৰায় 180 190 মান লয় কিন্তু যেটো নেকি
কেৰি বেগত পোৱা যায় মিঠাতেল ফৰচুনেই হওক বা ধাৰাই হওক সেইটো প্ৰায় 170 ৰ পৰা 180 ৰ ভিতৰত লাভ কৰে মোটামুটি 10-20 টকামান দাম কম বটলৰ তুলনাত আৰু কমিব বুলি খবৰ ওলাইছে তো পেকেটিং মিঠাতেলটো আপোনালোকে প্ৰায় 160 টকা মানত পাই যাব বটলটো 170-160 মানত আপোনালোকে লাভ কৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰেচন কাৰ্ড থকা সকলৰ কাৰণে আপোনাৰ বাৰু ৰেচন কাৰ্ড আছে নে নাই কমেন্ট সেকশনত জনাব যদি ৰেচন কাৰ্ড আছে তেনে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে ৰেচন কাৰ্ডৰ এটা এপ্লিকেশন নাম হৈছে মেৰা ৰেচন এপ য'ত নেকি আপোনালোকে এতিয়া ৰেচন কাৰ্ডৰ লগত জড়িত সকলোবিলাক তথ্যই অনলাইনত উপলব্ধ হ'ব বুলি জনাইছে যেহেতু এতিয়া ৰেচনৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি পেলাইছে গতিকে এতিয়া সেই বস্তুবিলাক মানে ৰেচন কাৰ্ডখন অনলাইনত ট্ৰেক কৰাটো একেবাৰে সহজ তো আপোনালোকক কিমান মানে ৰেচন দিয়া হৈছে কিমান একচুয়ালি দিব লাগে আপোনালোকৰ ৰেচন কাৰ্ডত কোন কোন ব্যক্তিৰ নাম আছে এই তথ্যবিলাক আপোনালোকে এতিয়া অনলাইনত চাব পাৰিব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে আপোনালোকৰ বাৰু কিমান টকাৰ লোন আছে কমেন্ট সেকশনত জনাওকচোন আপোনালোকৰ বেছিতকৈ বেছি থাকিলে 10 লাখ 20 লাখ ইমান মান লোন আছে আৰু 10 লাখ 20 লাখ লোনতে আমি কিমান ভয় কৰো নহয়নে ইএমআই টো যদি আমি পে কৰিব নোৱাৰো আমাক আহি এজেন্টে হাৰাশাস্তি কৰে কিছুমানৰটো সিমানো নাথাকে 10000 20000 টকাৰ লোন থাকে তো আমি সেই পইচাটো যদি পৰিশোধ কৰিব নোৱাৰো তেতিয়া এজেন্টে আহি আমাক কিমান দিগদাৰ দিয়ে নহয়নে বাৰু কিন্তু আপোনালোকে শুনিলে আচৰিত হ'ব আমাৰ ভাৰতৰ সৰ্ববৃহৎ ধনী ব্যক্তি মুকেশ আম্বানীৰ ভাতৃ অনিল আম্বানীৰ কিমান টকাৰ লোনৰ মানে ফ্ৰড হৈছে আপোনালোকে শুনিলে আচৰিত হ'ব প্ৰায় 40000 কোটি টকাৰ বেংক ফ্ৰড কৰিছে অনিল আম্বানী 40000 কোটি টকাৰ আৰু ইয়াৰ এতিয়া তদন্ত চলি আছে বুলি খবৰ লাই পৰিছে 40000 কোটি টকা চাওকচোন 40000 কোটি টকাৰ ফ্ৰড কৰিও বিন্দাস বহি আছে আৰু আমি 10000 20000 টকা লোন লৈ মাথা মাৰি থাকো যে কেনেকৈ ৰিপেমেন্ট কৰিম গতিকে যিমান টকা আপোনালোকৰ মানে কম থাকিব হিমানে আপোনালোকক বেছিকৈ টাৰ্গেট কৰিব বেছিকৈ আপোনালোকক প্ৰেছাৰাইজ কৰিব আৰু যিমানে আপোনালোকৰ ধন সম্পত্তি থাকিব হিমানে আপোনালোকক লোনও বেছিকৈ দিব আৰু হিমানে আপোনালোকক নম্ৰভাৱে কথা ক'ব এয়াই হৈছে পাৱাৰ অফ মানি তো বন্ধু-বান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমানে আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজলে ভিডিও মাগিছো ধন্যবাদ জয় অসম